গীতাৰ অধ্যায় 18 শ্লোক নম্বৰ 62 ভগৱানে স্বয়ং কৈ আছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা যাৰ কৃপাত পৰম শান্তি আৰু শাশ্বত স্থান অৰ্থাৎ সতলোক প্ৰাপ্ত হ'ব। সেই পৰমেশ্বৰ কোন হয়, ক'ত আছে, কেনেকুৱা জানিবৰ কাৰণে নিশ্চয় শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ অমৃত বচন সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত। সৰু জলাশয় থকা ব্যক্তিৰ হয় পুণ্যাত্মাসকল যি সময়তে গীতাৰ জ্ঞান প্ৰদান কৰা হৈ আছিল, সেই সময়ত জলাশয়ৰ পৰা, পুখুৰীৰ পৰা, হ্ৰদৰ পৰা মনুষ্যৰ জীৱন নিৰ্বাহ হৈ আছিল সকলো প্ৰাণীৰে। যেতিয়া বৰষুণ হৈছিল তেতিয়া দূৰ দূৰণিৰ পানী আহি এঠাইত জমা হৈ পুখুৰীৰ ৰূপ ধাৰণ কৰিছিল। সেই পুখুৰীৰ ওচৰে পাজৰে 20-30টা জুপুৰি বনাই লৈছিল। আগৰ দিনত এনেকৈ সৰু সৰু গাঁও নগৰ গঠন হৈছিল 50-20টা ঘৰেৰে। ওৰে জীৱন তাৰ পৰাই গা ধোৱাৰ বাবে পানী লৈছিল আৰু সেই পুখুৰীৰ পৰাই খোৱাৰ বাবেও পানী লৈছিল। তাৰ পৰাই অলপ শাক চব্জিৰ খেতিও কৰিছিল, তাৰ পৰাই খেতিত পানীও দিছিল। কোৱাৰ অৰ্থ এইটো যে যদি এবছৰত এবাৰ বৰষুণ নহয় তেন্তে সেই পুখুৰীৰ পানী শুকাই যায়, আৰু যদি 2 বছৰ বৰষুণ নহয় তেনেহ'লে আকাল পৰিহে সকলোবোৰ নষ্ট হৈ যায়। তাৰ ওপৰত আশ্ৰিত প্ৰাণী, মানুহ, জন্তু আৰু সেই ব্যক্তিসকল যিসকলে সৰু পুখুৰীৰ ওপৰত আশ্ৰিত, তেওঁলোকে যদি বহুত ডাঙৰ সৰোবৰ পাই যায়, ইমান ডাঙৰ হ্ৰদ পাই যায় আৰু গম পাই যে ইয়াত যদি 10 বছৰ বৰষুণ নহয় তেনেহ'লে পানী নুশুকায়, গতিকে সেই সময়ত সেই প্ৰাণীবোৰৰ আস্থা সেই সৰু জলাশয়ৰ প্ৰতি যেনেকুৱা থাকে, পুণ্যাত্মাসকল তেওঁলোকৰ সেই জলাশয়ৰ পানী, সেই সৰু জলাশয় অৰ্থাৎ পুখুৰীৰ পানী বেয়া নালাগে, কিন্তু এয়া ছাফিচিয়েণ্ট নহয়। ইয়াৰ দ্বাৰা তেওঁলোকৰ সকলো কাৰ্য সম্পূৰ্ণ নহয়, তেওঁলোকৰ বাবে পৰ্যাপ্ত নহয়। কেৱল যেনে তেনে কামহে চলাব পাৰে। সেই বৰষুণ কাম চলাবৰ বাবেহে আছিল। যদি হয় পানী জমা হয় আৰু নহ'লে সকলো মৰে। আৰু সেই সৰুবৰ হ্ৰদত যদি 10 বছৰো বৰষুণ নহয় তেতিয়াও ইয়াৰ পানী সমাপ্ত নহয়, গতিকে তৎক্ষণাত ইয়াক ত্যাগ কৰি তেওঁলোকে ডাঙৰ জলাশয়ৰ শৰণ লৈ লয়। গতিকে পুণ্যাত্মাসকল আজি যিসকল বুদ্ধিমান ব্যক্তি, যিসকলৰ পূৰ্বৰ শুভ সংস্কাৰ অধিক আছে, তেওঁলোকে এই জ্ঞান শুনা মাত্ৰেই আৰু তৎক্ষণাত সেই পূজা পাঠ, সেই দেৱতা, সেই ভগৱান, সেই জলাশয় তৎক্ষণাত ত্যাগ কৰিব। তাত যি স্বয়ং নাশবান, যি স্বয়ং মৃত্যুবৰণ কৰে, তেওঁলোকে আপোনালোকক কেনেকৈ ৰক্ষা কৰিব? যি স্বয়ং নিজ কৰ্মদণ্ড ভুগিবলগীয়া হয়, তেওঁলোকে ভাগ্যৰ পৰিৱৰ্তন কৰিব নোৱাৰে, তেন্তে আপোনালোকক কেনেকৈ সুখ দিব? শ্ৰীকৃষ্ণৰ জীৱন চাইবা গোটেই জীৱন দুখেৰে ভৰপূৰ আছিল। জন্ম জেলত, পিতৃ মাতৃ জেলত, বাহিৰলৈ আহিল তেতিয়া মোমায়েক শত্ৰু, জৰা সিং, শিশুপাল, চানৰ কোনো প্ৰতি মুহূৰ্ততে কোনো এজন পিছত লাগি আছিল। কিন্তু ভগৱানে ইয়াৰ যি ৰাম আছিল আপোনালোকৰ শ্ৰীকৃষ্ণ, তেখেতে ইয়াৰ পৰা মথুৰা ত্যাগ কৰি সেই সমুদ্ৰত গৈ শৰণ লৈছিল। তাতে এখন দ্বীপ দেখি তাতে নগৰ বনাইছিল আৰু সকলো যাদৱকে তালৈ লৈ গৈছিল যে কোনে যুঁজিব সদায় মূৰ্খসকলৰ লগত ইয়াত। আৰু পাছত শ্ৰীকৃষ্ণৰ অন্ত কেনেকৈ হ'ল? সম্পূৰ্ণ যাদৱকুলৰ অন্ত কি? যাৰ সন্মুখত এতিয়া যেনেকৈ এতিয়ালৈকে আমাৰ ধাৰণা আছিল যে আমাৰ বংশ বিস্তাৰ হৈ থাকক, আমাৰ ল'ৰা ছোৱালী হওক, আমাৰ কুল বাঢ়িলে, বংশ বাঢ়িলে আমি আনন্দিত হওঁ, আৰু যাৰ সন্মুখত সম্পূৰ্ণ কুল ধ্বংস হৈ গ'ল। শ্ৰীকৃষ্ণৰ মৃত্যু পাছত হৈছিল, ইয়াৰ আগতে 56 কোটি যাদৱৰ মৃত্যু হ'ল। কোনো এজন ব্যক্তিৰ 5জন পুত্ৰ আছে, আৰু ইয়াৰে যদি এজন পুত্ৰৰ মৃত্যু হয় তেন্তে তেওঁ তাৰ দুখত কান্দে, আৰু যদি 2জনৰ মৃত্যু হয় তেন্তে কান্দি কান্দি অন্ধ হৈ যায়। যদি 5জনেই মৰে তেন্তে যাৰ হতে ঘটে সেই স্থিতি তেওঁহে জানিব। আৰু শ্ৰীকৃষ্ণৰ নাতি পুতি আৰু সকলো আত্মীয় স্বজন গোটেই বংশ নাশ হৈ গ'ল, আৰু শ্ৰীকৃষ্ণই চায়ে থাকিলে। এজনী বুঢ়ীয়ে কান্দি আছিল, কৈছিল যে এজন ল'ৰা ঢুকাল, 2 নাতিও ঢুকাল এক্সিডেণ্টত, হে ভগৱান, এই দুখ দেখাৰ বাবে মই কিয় জীয়াই আছো, মই কিয় নমৰিলো আগতেই? অৰ্থাৎ এজন বৃদ্ধ জীয়াই থকা অৱস্থাত তেওঁৰ সন্মুখত যদি সম্পূৰ্ণ বংশ ধ্বংস হৈ যায় তেন্তে তেওঁ সুখী হ'ব নোৱাৰে। গতিকে পুণ্যাত্মাসকল,
ইয়াত কি কোৱা হৈছে? तारा मंडल बैठ कर ये चांद बड़ाई खावे, उदय हुए जब सूरज का ये स्यों तारों छिप जावे। এতিয়া পৰমেশ্বৰৰ জ্ঞানৰ আগত এতিয়া বেদ জ্ঞান। প্ৰথম কথা হ'ল যিসকলে বেদৰ শিক্ষা লৈ আছিল তেওঁলোকৰ সম্পূৰ্ণ জ্ঞান নাছিল। বেদে কৈছিল পৰমাত্মা সশৰীৰ মনুষ্য সদৃশ, আৰু এইজন পৰমাত্মা ওপৰত সৎ লোকতমৰ স্থানত বাস কৰে, দিব্য লোকত থাকে, আৰু তাৰ পৰা গতি কৰি ইয়ালৈ আহে, নিজৰ যি যথাৰ্থ জ্ঞান সেয়া প্ৰচাৰ কৰে, আৰু সেই শ্ৰেষ্ঠ আত্মা যিসকল সৎ প্ৰকৃতিৰ আত্মা তেওঁলোকৰ সৈতে সাক্ষাৎ কৰে, তেওঁলোকক জ্ঞান প্ৰদান কৰে, আৰু পাছত সেই সংশয় সেই পৰমাত্মাৰ জ্ঞানৰ প্ৰচাৰ প্ৰসাৰ কৰে, আগলৈ তেওঁ প্ৰচাৰ কৰে। গতিকে সেই পৰমেশ্বৰ কোন? আজিলৈকে এই লীলা কোনে কৰিছে? কবিৰদেৱে কাশীলৈ অহা সেই শিপিনীয়ে, সেই সৰ্বশক্তিমানে যিমানবাৰ তেওঁ প্ৰকট হৈছে এইদৰেই হৈছে যেনেকৈ বেদেই কৈছে। এইসকল বেদৰ জ্ঞাতাক, বেদক যিয়ে বেদক কৈছিলে যে আমি বেদ জানো, বেদক সত্য বুলি মানো, সিহঁতৰ বেদৰ বিষয়ে জ্ঞান নাছিল। বেদে কয় পৰমাত্মা সুশৰীৰে আছে, সিহঁতে নিৰাকাৰ বুলি কয়। আৰু বেদে কয় পৰমাত্মা এজন একদেশীয়, সিহঁতে কয় একদেশীয় নহয়, তেওঁ এখন ঠাইত নাথাকে। আৰু সিহঁতে কয় যে বেদত ক'তো লিখা নাই যে পাপ নাশ হৈ যায়, ভাগ্যৰ প্ৰাৰব্ধৰ কৰ্ম কাটি যায়, পাপ কৰ্ম নাশ হৈ যায়। য'ত বেদে কয় পৰমেশ্বৰৰ সাধনাৰে ঘোৰ পাপো নাশ হৈ যায়। গতিকে পুণ্যাত্মাসকল, এই যথাৰ্থ জ্ঞান প্ৰভুৱে 600 বছৰ আগতে পৰমেশ্বৰে স্বয়ং আহি কৈ গৈছে। जब ही सत्यनाम हृदय धरो, भयो पाप को नासे, जैसे चिंगारी अग्नि की भाई पड़े पुराणे घासे। যেনেকৈ ফিৰিঙতি জুইৰ আৰু হয়তো লাখটন শুকান ঘাঁহ পৰি আছে, তাতে এটা দিয়া চলাৰ কাঠি জ্বলাই পেলাই দিয়া, অথবা এডোখৰ জুই জ্বলাই তাতে পেলাই দিয়া, যদি বতাহ দিয়ে ডাও ডাওকৈ জ্বলিব, জ্বলি গোটেই নাশ হৈ যাব, আৰু বতাহে সেই ছাইখিনিও চাৰিওফালে পেলাই দিয়ে। গতিকে পুণ্যাত্মাসকল, পৰমাত্মা পৰমেশ্বৰ কবিৰদেৱে কৈছিল, মই যেতিয়া যি নাম দিম যথাৰ্থ মন্ত্ৰ, সত্য মন্ত্ৰ, ইয়াৰ সাধনাৰে আপোনাৰ পাপ, সঞ্চিত পাপ, প্ৰাৰব্ধৰ কৰ্ম এনেকৈ জ্বলি যাব যেনেকৈ পুৰণা ঘাঁহত দিয়া চলাৰ কাঠি জ্বলাই দিয়া হয়। এই সৎ নামে এনেকুৱা জুই লগাব। যিসকলৰ জ্ঞান নাই তেওঁলোকৰ বিষয়ে কি কৈছে ভগৱানে? पद गावे मन हर्ष के, पद गावे मन हर्षिया और साखी कहा आनंद, राम नाम जाना नहीं गल में पड़ गया फंद, करता जिसे कीर्तन ऊंचा कर कर तूड़े, जाने बुझे कुछ नहीं यो ही अंधा रूंडे। এতিয়া কি কৈছে যে এওঁলোকে কীৰ্তন কৰে, জাগৰণ কৰে, এওঁলোকে অতি সুৰীয়া কণ্ঠত ওপৰ ফালে মুখ কৰি দীঘলীয়া সুৰ টানে, এনেকৈ একেবাৰে কাণত সুৰ তাল আদি মিলায়, আৰু এনেকৈ কয় নামৰ বিষয়ে নেজানে, বিনাকৰণত ক'ত আছে। যি মন্ত্ৰ যেনেকৈ কোনোবাই ৰোগৰ বিষয়ে কৈ আছে, তোমাৰ এই ৰোগ আছে, লোৱা ঔষধ খোৱাই ৰোগ হৈছে, এয়া ঔষধ লোৱা, এতিয়া ঔষধো নাই। পুণ্যাত্মাসকল, যিয়ে এই ধৰণৰ কথা কয় যে ভগৱানৰ ভক্তি কৰিব লাগে, পৰমাত্মাৰ ভক্তিৰে দুখ দূৰ হয়, সকলো সৎসংগতে সন্তই কৈ দিয়ে যে তেওঁলোকৰ ওচৰত সেই ঔষধ নাই, সেই মন্ত্ৰ নাই। গতিকে কোৱা হৈছে এওঁলোকেতো বিনা কাৰণত নিজৰ সময় এনেই ব্যতীত কৰি আছে। पद गाया मन हर्षिया साखी कहो आनंद, राम नाम जाना नहीं यो ही अंधा रूंडे, नाचे गावे पद कहे और ना ही नाम से हेत, कहे कबीर क्यों नीप जाइयो बीज बेहू ना खेत। এতিয়া বৰ ধুনীয়া এখন গাঁও, আপোনালোকে হয়তো দেখিছে যে সন্তই
থিয় হৈ নাচিবলৈ ধৰে, কাৰণ তেওঁলোকৰ আকৰ্ষণ কৰাই উদ্দেশ্য। সিহঁত ভণ্ড, তেওঁলোক কোনো সন্ত নহয়। এই পথ অৱলম্বন কৰিলে নিৰীহ আত্মাই তেওঁলোকক অনুসৰণ কৰিব। এতিয়া পৰমাত্মাই কৈছে, नाचे गाँव पद कहें और नाम न चिन्ह हेत। পৰমাত্মাৰ নাম লোৱাৰ প্ৰয়োজন নাই। যদি সঁচা নাম লোৱাৰ আন্তৰিকতা নাই, তেন্তে একোৱে প্ৰাপ্তি নহয়। कह कबीर क्यों नीप जे वो बीज बेहू ना खेत। খেদ সমাৰ্গে, যে আপোনালোক যেনেকৈ সৎসংগলৈ যায় আৰু সন্ত যিজনক আপুনি গুৰু মানি যায়, পৰমাত্মাৰ বাণী আৰু মুখে মুখে শুনা লোকবেদৰ পৰা তেওঁ ইমানটো কৈ দিয়ে যে মনুষ্য জীৱন ভগৱানে এই কাৰণে দিছে যে ভক্তি কৰিব লাগে। মনুষ্য জীৱন বাৰে বাৰে প্ৰাপ্ত নহয়। এই কথাৰে তেওঁ আপোনালোকক প্ৰেৰিত কৰি দিয়ে, কিন্তু তেওঁৰ লগত নাম নাই। कहते हैं बीज बिना को नीप जाए। कह कबीर कैसे नीप जाए वो बीज बेहू ना खेत। যি খেতিত বীজ সিঁচালে তাত কি উপজিব, তাত কি হ'ব এনেকৈ যদি বীজ ৰুই থৈছে আৰু নামো দিছে, কিন্তু সেয়া মুক্তিদায়ক নহয়, পাপ নাশক নহয়, ইয়াৰ ব্যৰ্থ। পুণ্যাত্মাসকল যিসকলে ধৰি লওক কোনোবাই নাম দিছে, কিয়নো এই যি মন্ত্ৰ, যথাৰ্থ মন্ত্ৰ, এই দাসৰ বাহিৰে পৰমাত্মা কবীৰদেৱে কলি যুগত আন কাকো দান কৰাৰ আদেশ নাই দিয়া। যিসকল মহাপুৰুষক এই নাম দিছে, তেওঁলোকৰ মাজতে সীমিত ৰাখিবলৈ প্ৰতিজ্ঞাবদ্ধ কৰি লৈছিল। धर्मदास तो लाख दुहाई, ये सार नाम कितबार न जाई। सार शब्द बार जो पढ़ी, बिचली पीढ़ी हंस न तिरही। কবিৰ পন্থীসকলেও সাৰ নামৰ বিষয়ে নাজানে। এই দাসৰ ওপৰত দয়া কৰিছে পৰমেশ্বৰ কবিৰদেৱে। গতিকে এই দাসৰ পৰা নাম প্ৰাপ্ত প্ৰাণী দুই এজন নিষ্প্ৰকৃতি আত্মাৰ বিষয়ে গম পালো যে সিহঁতে নাম দি আছে। সিহঁতটো চোৰ, ভগৱানৰ এনেকুৱা দুষ্ট আগতে বহুত আছিল। সিহঁতৰ পৰা গুপ্ত ৰাখিবলৈ মালিকে এতিয়ালৈকে এই নাম লুকাই ৰাখিছিলে, এই মন্ত্ৰ যে কাকো নকবা। কিন্তু এতিয়া সিহঁত সফল নহ'ব, কাৰণ এতিয়া জনতা শিক্ষিত আৰু এই দাসে লাহে লাহে চিডিৰ মাধ্যমত, সৎসংগৰ মাধ্যমত আৰু পাছত আপোনালোকে শুনি আন এজনক কয়। গতিকে সিহঁতৰ দ্বাৰা সিহঁতৰ জালত যদি অজ্ঞানতাৰে ফাঁচি যায়, তেন্তে তৎক্ষণতে তাৰ পৰা পলাই আহিব। সিহঁত অধিকাৰী নহয়, নাম দিয়াৰ অধিকাৰী নহয়। যেনেকৈ কোনোবাই ভুৱা এপইণ্টমেণ্ট লেটাৰ দিয়ে, লাইন বাক্য তেনেকুৱাই লিখে যি আন এজন অধিকাৰীয়ে লিখে। You are appointed for the post of such and such. Your salary will be this and term and condition. আৰু তলত তেওঁ স্বাক্ষৰ কৰি দিয়ে সেই অধিকাৰীজনে, আৰু তেওঁ কৃতকাৰ্য, তেওঁ লাভ হয়। আৰু ইয়াক যদি আন অধিকাৰী কোনোবাই ভুৱা স্বাক্ষৰ কৰি দিয়ে সেই পংক্তিবোৰ লিখি, তেন্তে ফাঁকি দি আছে। কোনোবাই যদি ডুপ্লিকেট পাছপৰ্ট বনায়, তেন্তে সেয়া নচলে। যেতিয়া সঠিক স্থানলৈ যাবা, ধৰা পৰি যাবা, দুয়োজনৰে শাস্তি হ'ব। এনেকুৱাই ইহঁত ফুল মন্ত্ৰ দেউতা, ভুৱা গুৰু। গতিকে আগতে যিজন সন্তকে পৰমাত্মাই মন্ত্ৰ দিছিল, তেওঁক আন কাৰোকে দিবলৈ নাই কোৱা যে ইয়াক এতিয়া গুপ্ত ৰাখিবা। গতিকে এই প্ৰকাৰে পৰমাত্মাই আমাক সকলো প্ৰকাৰে জ্ঞান দি গৈছে। কোৱা হৈছে কোনো ভকত যিজন ইয়াৰ পৰা বিমুখ হৈ গৈছে, এই দাসৰ পৰা এনেই গুচি গ'ল। সিহঁতে নাম আদিটো নিদিয়ে, কাৰণ সিহঁতে গম পাই গ'ল যে নিজৰ মূৰত বোজা ৰাখিব নালাগে। নিজৰ অকৰ্মণ্যতাৰ কাৰণত, নিজৰ দুৰ্বলতাৰ কাৰণত, নিজে একো কৰিব নোৱাৰাৰ কাৰণত এজন দুজনে এৰি গুচি গ'ল। আৰু সিহঁতে ঘৰত বহি বহি কি কয় যে আমি সেই মন্ত্ৰই জপ কৰি আছো, আৰু আমি তালৈ নাযাওঁ গুৰুদেৱৰ ওচৰলৈ। আমি সেই মন্ত্ৰই জপ কৰোঁ, সদায় আৰতি কৰোঁ, নিত্য নিয়মো কৰোঁ। परमात्मा कहते हैं सतगुरु शरणा छोड़ गए, सतगुरु संगत छोड़ गए, और लाख वर्ष जब कीन इंद्री कर्म ना मोक्ष होए फिर कार का ठीक। এতিয়া পুণ্যাত্মাসকল সবাৰ জ্ঞান দিওঁ, আৰু এনেকুৱা কৰ্মহীন ব্যক্তিয়ে 10 বছৰ ধৰি ইয়াত জ্ঞান শুনি সেৱা কৰি কৰ্ম বিনষ্ট কৰি গুচি গ'ল। ইয়াত ইমান দিন জ্ঞান শুনি মানুহে নিজকে সমৰ্পিত কৰি দিয়ে। আৰু পৰমাত্মাই কয়, বাৰে বাৰে আমাক বুজাই যে सतगुरु संगत छोड़ के जे लाख वर्ष जप कीन, इंद्री कर्म ना मोक्ष है फिर काल का अधीन। পৰমাত্মাৰ মাৰ্গ এৰি, গুৰু এৰি, সদগুৰুৰ সংগ এৰি নিজৰ ইচ্ছাৰে লাখ বছৰ জপ নকৰা কিয়?
কালৰ অধীনতে থাকিবা এতিয়া যেনেকৈ गुरु मानुष कर जानते ते नर कहिए अंधे होए दुखी संसार में फिर आगे यम के फंदे এতিয়া সেই ব্যক্তিসকল যিসকল ইয়াৰ পৰা বিমুখ হৈ গৈছে নিজৰ চতুৰতা মূৰ্খতাৰ কাৰণে এনেতো মূৰ্খতাৰ বাবে কিন্তু নিজকে অধিক চতুৰ বুলি ভবাৰ ফলত গতিকে সিহঁতৰ সৈতে আগন্তুক দিনত কি হ'ব ধৰি লওক 5 বছৰ 4 বছৰ 6 বছৰ ভালদৰে ভক্তি কৰিলে দান কৰিলে গতিকে সেইবোৰ গোট একাউণ্টত ডিপজিট হৈ গ'ল সিহঁতৰ গোটেই কাৰ্য যেতিয়ালৈকে সিহঁতৰ পুণ্য থাকিব তেতিয়ালৈকে তেওঁলোকৰ ঘৰত কোনো সংকট নাহিব কাৰণ পুণ্যৰে সুখ হয় আৰু যেতিয়া সেই পুণ্য সমাপ্ত হ'ব তাৰ পিছত এনেকুৱা দুখ আহিব সিহঁতে ধৰিবই নোৱাৰিব এটাৰ পাছত এটা এজন ব্যক্তিয়ে কৈ আছিল এতিয়া পুনৰ আহিটাও নাম লৈছে কৈ আছিলে 4 বছৰ ঠেলা হেঁচা খাই দুখ দুৰ্গতি হৈ এতিয়া তেওঁ নিজৰো কেঞ্চাৰ হৈ গৈছে আকৌ ভতিয়ালৈ আহি পুনৰ উপদেশ লৈছে এতিয়া ভগৱানে জানে তেওঁ সুস্থ হ'বনে নহয় এয়া পৰমাত্মাৰ কৃপা কিন্তু কৰ্ম বিনষ্ট কৰিলে গতিকে এওঁলোকৰ অৱস্থা এনেকুৱাই হ'ব পুণ্যাত্মাসকল যেতিয়ালৈকে প্ৰাণীৰ পুণ্য চলি থাকে ইমানতো ভগৱানৰ ওচৰ নাযায় আৰু পৰমাত্মা আৰু তেতিয়া কালে কি কৰে এতিয়া যেনেকৈ যিজন সন্তান ইয়াৰ পৰা বিমুখ হৈ গৈছে যি পৰিয়াল আৰু ব্যক্তি ইয়াৰ পৰা গুচি গৈছে তেওঁ নাম বিদ্যালয়ৰ পৰা কাক খাই গৈছে আৰু যি ছাত্ৰ বিদ্যালয়লৈ আহি আছে আৰু যদি সি ফলো কৰে তেন্তে শিক্ষকে তাৰ বাবে তাৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য কৰি তাক গালিও পাৰে হোমৱৰ্ক ক্লাছৰ যদি ফুল কৰে যদি কৰি নাহে তেন্তে ধমক দিয়ে আৰু সিহঁতক থিয় কৰাই থয় আৰু তাক কঠোৰ নিয়ম শৃংখলাত ৰাখে আৰু সেই ছাত্ৰই অধ্যাপকে গালি পাৰি আছে সিহঁতৰ ভৱিষ্যতৰ কথা ভাবি আৰু পিছত সিহঁতে শুধৰাই আহে গুৰুদেৱে ধমক দি আছে পিটি আছে আৰু পাছত সিহঁতে ভালদৰে যদি শুধৰাই আহে তেন্তে সেই ছাত্ৰ সফল হয় আৰু যিজন ছাত্ৰ অধ্যাপকে গালি পৰাৰ পিছত স্কুললৈ নাযায় তেতিয়া তাৰ কি হয় তাৰ জীৱনত দুখ দুৰ্গতি হয় এতিয়া আমি পৰমাত্মাৰ সভা তথা স্কুলত আহোঁ আপোনালোকে এতিয়া পৰমাত্মাৰ এই মুক্তি প্ৰাপ্তিৰ জন্ম মৃত্যু ৰোগ নিৰাময়ৰ মুক্তি প্ৰাপ্তিৰ বিদ্যালয়লৈ আহি পৰিছে আৰু এই দাস ইয়াৰ শিক্ষক আপোনালোকে যদি এই মৰ্যাদা ভংগ কৰে যাৰ ফলত আপোনালোকৰ ষ্টাডিত পৰমাত্মাৰ এই অধ্যয়নত মুক্তি মাৰ্গত বাধাৰ সৃষ্টি হয় বাধাৰ সৃষ্টি কৰে তেনেহ'লে এই দাসে সিহঁতক ধমকো দিব আৰু বাৰে বাৰে তাইক দিব যে তুমি ভুল কৰিছা আৰু কেতিয়াও নকৰিবা সাৱধান যদি আকৌ কৰা পুনৰাই ইয়ালৈ নাহিবা কাৰণ ইয়ালৈ সেই ব্যক্তিয়ে আহিব যিয়ে পৰমাত্মাক চিনি পালে আৰু শুধৰাই আহিব আৰু যিয়ে নিজক শুধৰাই নাহে তেনেহ'লে নাহক আমাৰ কৰিবলগীয়া কি আছে ই কাণৰ মুখত গৈছে আমি জানো কিন্তু এই অধমে নাজানে জনাহেঁতেন তেওঁলোক নগ'লহেঁতেন গতিকে এতিয়া সিহঁতে কি কয় যে আমাৰ কোনো কষ্ট নাই আমাৰ কোনো দুখ নাই যি ইয়াৰ পৰা বিমুখ হৈ গুচি গৈছে আৰু আমি সেই মন্ত্ৰই জপো তেনেকুৱাই আৰতি কৰোঁ জ্যোতি লগাওঁ আমাৰ এতিয়া কোনো কষ্ট নাই এতিয়া পুণ্যাত্মাসকল যেতিয়ালৈকে ইয়ালৈ আহি আছিল সেই ব্যক্তি তেওঁ আমাক বাৰে বাৰে কৈছিলে যে আজি নাতিৰ এয়া হৈ গ'ল আজি নাতিনীৰ এনে সমস্যা হ'ল আজি পুত্ৰৰ এই ক্ষতি হ'ল আৰু এতিয়া এওঁলোকে কৈছে যে আমাৰ একো ক্ষতি হোৱা নাই আমি তাৰ পৰা ওলাই আহিলোঁ ইয়াৰ কাৰণ কি যেনেকৈ ল'ৰা ছোৱালী বিদ্যালয়লৈ যায় অধ্যাপকে শাসনত ৰাখে আৰু যিবোৰ স্কুললৈ নাহে স্কুল এৰি দিছে সিহঁতে গাধৰ পিঠিলতি ঘূৰি ফুৰক শিক্ষকৰ কোনো লেনদেন নাই এতিয়া ঘূৰি ফুৰক পাছত সি নিজেই গম পাব সেই শিক্ষকে তাত তাক গালি পাৰিবলৈ নাযায় যে তই গাধৰ পিঠিত কিয় বহিছ সিটো মজা লৈ আছে তাতে ফূৰ্তিত আছে এতিয়া গাধৰ পিঠিত বহি পৰিছে যিসকলে কয় আমাৰ কোনো দুখ নাই গতিকে পৰমাত্মাই তেওঁলোকৰ অৱস্থা চাই ব্যৱস্থা কৰে কম বেছি কষ্টত ৰাখে যাতে এওঁলোক ভগৱানৰ চৰণত পৰি থাকে গতিকে এই প্ৰকাৰে আমি আমাৰ এই মাৰ্গক সুচাৰু ৰাখিব লাগিব এতিয়া পৰমাত্মাই কি কৈছে जाके हृदय हरि नहीं और शिष शाखा की भूखे सो नर उभा सुख सी जो बनदा जारूखे কোৱা হৈছে যাৰ হৃদয়ত ভগৱান প্ৰাপ্তিৰ উদ্দেশ্য নাই আৰু সেই শাখা কি ভোগ কেৱল শিষ্য বনোৱাৰ ভোগ
শেষত সিহঁতৰ সেই দুৰ্গতি হ'ব যেনেকৈ অৰণ্যত জুই লগাৰ পিছত গছবোৰ লাঠিৰ দৰে থিয় হৈ থাকে, এনেকুৱা স্থিতি হ'ব সেইসকলৰ শেষত। शिष्य शाखा संसार गति सेवक प्रत्यक्ष काले बैरागी छावे मड़ी ताको मूल न डाले। अब क्या बताते हैं परमात्मा? शिष्य शाखा संसार गति और सेवक प्रत्यक्ष काल। এতিয়া আপোনালোকক কৈছিলোঁ যে শিষ্য নিজৰ গুৰুক মাৰি পেলাইছিল ৭৫,০০০ টকাৰ বাবে। সিহঁতক কোৱা হৈছে যি ব্যক্তিয়ে অনৰ্থক কথা কয় পৰমাত্মাৰ পৰা বিমুখ হয় সিহঁতৰ লগত নাম নাই। এওঁলোক ভণ্ড সন্ত ক'ৰবাত এঠাইত স্থান বনাই বহি আছে। সেই সেৱক তেওঁলোকৰ কাল প্ৰত্যক্ষ কাল, আৰু সেই যিজন গুৰু হৈছে যাৰ লগত যথাৰ্থ জ্ঞান ভক্তি আৰু নাম নাই, তেওঁ এতিয়াই সংসাৰ গতিতে আছে। পুণ্যাত্মাসকল, আপোনালোকৰ সৌভাগ্য যে আপোনালোকে এই জ্ঞান শুনি আছে। আপোনালোকক এই জ্ঞান বিভিন্ন মাধ্যমেৰে শুনোৱা হৈছে। কোনোবাই কিতাপত পঢ়ি আছে, কোনোবাই চিডিত চাই আছে, অথবা প্ৰত্যক্ষভাৱে ইয়াত আহি জ্ঞান শুনি আছে। আৰু লাখ লাখ মানুহ আছে যিসকলে গোটেই দিন পৰিশ্ৰম কৰি আছে, পেটৰ বাবে কিমান ঠেলা হেঁচা খাই ফুৰি আছে, মিছা কথা কৈছে, ইমান পাপ সংগ্ৰহ কৰি আছে, নিজৰ পুণ্য কৰ্ম নষ্ট কৰি আছে, জন্ম নাশ কৰি আছে, পাপ কৰি আছে। আৰু আপোনালোকৰ এই জ্ঞান হ'ল আপোনালোকৰ ভিতৰত কিমান আনন্দৰ সৃষ্টি কৰিছে ভগৱানে। আপোনালোকে কাম এৰি আহে। পুণ্যাত্মাসকল, যিকোনো কাৰ্য কৰিলেহে হয়। যেনেকৈ আমি ল'ৰা ছোৱালীক পঢ়াওঁ, 12, 13, 14 বছৰ তেওঁলোকে যিমান শিক্ষা গ্ৰহণ কৰিব বিচাৰে সিহঁতক আমি একেবাৰে ফ্ৰী এৰি দিওঁ। আৰু অন্য পৰিয়ালতকৈ অধিক সিহঁতক খোৱা বোৱা কাপোৰ কানি অধিক খেয়াল ৰাখোঁ, ধ্যান দিওঁ। আৰু 12, 13, 16 আৰু পাছত সি যদি ট্ৰেইনিং কৰে 20 বছৰলৈকে, 25 বছৰলৈকে, সেই সন্তানক কোনো কাম কৰিবলৈ নিদিওঁ। আৰু টকা পইচাৰ সম্পূৰ্ণ চাহিদাও পূৰণ কৰোঁ। কি উদ্দেশ্যৰে? যাতে ল'ৰাজনে ডাঙৰ হৈ নিজ ভৰিত থিয় হ'ব পাৰিব। 20-25 বছৰ পাছত সেই ল'ৰা বা ছোৱালীজনীয়ে নিজৰ ৰুটিৰ যোগাৰ কৰিব পাৰিব। এতিয়া আমি কি কৰোঁ? বেছি উন্নত শিক্ষা, ইঞ্জিনিয়াৰ, ডক্তৰ বা কোনোবাক IAS, IPS বনাওঁ। কি উদ্দেশ্যত? যে বেছি টকা উপাৰ্জন কৰিব, ডাঙৰ ঘৰ বনাব আৰু এনেকুৱা টি কৰা কাৰত যাতায়াত কৰিব। এয়া সিহঁতৰ শত্ৰু হ'ব শেষলৈ। কাৰণ সিহঁতৰ ভিতৰত অহংকাৰ আহি যাব, মায়াৰ কামনা বাঢ়ি গৈ থাকিব। আৰু সেয়াই হ'ব যি তেওঁৰ ভাগ্যত আছে। আগৰ পৰাই সকলো পূৰ্ব নিৰ্ধাৰিত সেই ল'ৰা ছোৱালীয়ে এইবোৰ পোষ্ট পায়, কিন্তু সকলোৱে এই উদ্দেশ্যৰে পঢ়ে আৰু পঢ়ায়। গতিকে আমি পৰমাত্মাৰ বিধান পাহৰি গৈ নিজৰ জীৱ সংজ্ঞা বিবেচনাৰে আমি একেবাৰে অকৰ্মণ্য হৈ পৰিছোঁ। আমি আমাৰ বিবেচনাৰ ফলত পাপী হৈ পৰিছোঁ, মায়াৰ পূজাৰী হৈ পৰিছোঁ, দুৰ্দশ হৈ পৰিছোঁ, চতুৰ হৈ পৰিছোঁ। গতিকে এই আটাইবোৰ দুখ সমাপ্ত কৰিবলৈ আমাৰ পৰমেশ্বৰ কবিৰদেৱৰ এই আধ্যাত্মিক জ্ঞানৰ অতি প্ৰয়োজনীয়তা আছে। এই আধ্যাত্মিক জ্ঞান শুনাৰ পাছত পৰমাত্মাৰ প্ৰতি আমাৰ ৰুচিও বাঢ়িব আৰু শান্তিও হ'ব। গতিকে ইয়াৰ বাবে এতিয়া ভগৱানৰ বাবে বেছিকৈ সময় উলিওৱা। যিয়ে এই জ্ঞান বুজি গৈছে, তেওঁ নিজৰ মূৰত ভৰি তুলি লৈছে, তেখেতে দাসে সকলো চাই আছে। সৎসংগলৈ আহে, সেৱাও কৰে, বাকী সময়তো আহে। আৰু তেওঁলোকে এনেকুৱাই যদি নিয়মত থাকে তেন্তে চাব পৰমাত্মাই কেনেকুৱা আনন্দ দিয়ে তেওঁলোকক। ইয়াতো সুখ দিব। আৰু ইয়াৰ পৰা যেতিয়া যাব তেতিয়া বিমানত বহি যাব। आए हैं सो जाएंगे ये राजा रंग फकीर, एक तो सिंहासन चढ़ के जा, एक बंधे जात जंजीर। সকলো মৰিব লাগিব। ইয়াৰ পৰা যেতিয়া দেহ ত্যাগ কৰি যাব, কিন্তু যোৱাৰ মাজতো বহুত পাৰ্থক্য আছে। এটা হ'ল পৰমাত্মাই আহি লৈ যাব এই দাসৰ ৰূপত, যে আহা বোপাই আহা এই জাহাজ গৈ আছে, আৰু তৎক্ষণাতে তাতে বহিব। আপুনি গমেই নাপাব যে আপোনাৰ মৃত্যুৱে হৈছে নে আপুনি ক'ৰবাত সৎসংগ শুনিবলৈ গৈ আছে গুৰুদেৱৰ সৈতে। আৰু যিসকলে ভক্তি নকৰে সিহঁতৰ সেই সময়ত দুৰ্গতি হ'ব, শৌচ পেচাব ওলাই যাব। আপুনি চাই ল'ব কেতিয়াবা এনেকুৱা কোনো ব্যক্তিৰ মৃত্যু হয়, তেওঁ যিমান ডাঙৰ পোষ্টত নাথাকক কিয়, তেওঁ যিমানেই ধনী নহওক কিয়, যাৰ লগতে সৎ ভক্তি নাই, তেওঁৰ মৃত্যু চাব শৌচ পেচাব বাহিৰ হৈ যায়। এওঁলোকক গা কিয় ধুৱায়? এইকাৰণে গা ধোৱা হয় কাৰণ তাৰ অৱস্থা বেয়া হৈ যায়, কাপোৰতে শৌচ পেচাব ওলাই যায়।
লালতি ওলাই যায় গতিকে তাক গা ধুওৱা হয় পাছত আকৌ গা ধুওৱা হয় যেতিয়া একেবাৰে চিতাক তোলাৰ সময় হয় কোৱাৰ ভাৱাৰ্থ হ'ল যে সিহঁতে কিয় ভয় খায় কাৰণ যমৰ দূতে এনেকুৱা ভয়ংকৰ ভাৱ-ভংগী দেখায় শৰীৰ এৰি যাবলৈ ভিতৰৰ পৰা অস্ত্ৰৰে প্ৰহাৰ কৰে সিহঁতে ভয় খাই শৌচ পেচাব কৰি দিয়ে যেতিয়া সি ভয়ত সেই দেহ এৰি যোৱাৰ প্ৰযত্ন কৰে তেতিয়া তাৰ বাহু ধৰি লয় সূক্ষ্ম শৰীৰত যমৰ দূতে আৰু যাৰ বাবে পৰমাত্মা আহে যিয়ে পৰমাত্মাৰ ভক্তি কৰে তেওঁলোকক পৰমাত্মাই বিমানত বহাই লৈ যায় कहते सतगुरु शरणा आ गए फिर धर्मराज डर कैसा যমৰ দূত ওচৰলৈ আহিব নোৱাৰে এজন ভকতে কৈ আছিল যে মই সপোনত ঢুকাইছিলোঁ যমৰ দূত আহি মোক লৈ যাবলৈ ধৰিলে মই ক'লো আৰে ক'লৈ লৈ গৈ আছা ক'লে সৎসংগলৈ লৈ যা মই গুচি গ'লোঁ অলপ দূৰ গৈ তেওঁক সুধিলোঁ মোক ক'লৈ লৈ গৈ আছা ইয়াত সৎসংগটো নাই ইয়াত সন্মুখত লিখা আছে যমৰাজ যমদূত সিহঁতে ক'লে তোমাক ধৰ্মৰাজৰ ওচৰত দাখিল কৰিম ইয়াৰ পাছত তোমাক পিটিব সিহঁতৰ আৰু মোৰ মাজত বিবাদ হৈছিল যে তোমাৰ আৰু মোৰ মাজত কি মিল মইতো কবীৰদেৱৰ শিষ্য হওঁ কবীৰদেৱৰ উপাসক কবীৰ আমাৰ ইষ্ট আৰু তেওঁ আমাৰ গুৰু তোমাৰ আৰু মোৰ মাজত কোনো মিল নাই ধৰ্মৰাজৰ ওচৰলৈ মই নাযাওঁ যোৱা ইয়াৰ পৰা যুদ্ধ আৰম্ভ হ'ল এজনে যুঁজি আছিল আৰু আনজনে দৌৰি ধৰ্মৰাজৰ ওচৰলৈ গৈ ক'লে এজনে আহি এনেকৈ কৈছে যে মই কবীৰদেৱৰ পূজাৰী আৰু তেওঁৰ শিষ্য এনেকুৱা আমাৰ আৰু তেওঁৰ মাজত কোনো মিল নাই আমাৰ সৈতে কাজিয়া কৰি আছে ধৰ্মৰাজে ক'লে তাক এৰি দিয়া মোক মাৰিব খুজিছা যাবলৈ দিয়া ইয়ালৈ তেওঁক কিয় আনিছা কোৱাৰ লগে লগে তেওঁক এৰি দিলে সিহঁতে আৰু দ্বিতীয়জনো পলাল মই যেতিয়া পুনৰ দেহত প্ৰৱেশ কৰিছিলোঁ তেতিয়া মোৰ মুখৰ পৰা ঘাম ওলাই আছিল মুখ শুকাই গৈছিল ডিঙি শুকাই গৈছিল আৰু গোটেই শৰীৰ কঁপি আছিল ঘামি আছিলোঁ ফটকে উঠিলোঁ তেওঁ কৈছিল কমেও 2-3 গিলাচ পানী খাইছিলোঁ তেতিয়াহে মোৰ শৰীৰ শান্ত হৈছিল তেতিয়া মোৰ বিশ্বাস হ'ল যে মই সঁচাকৈয়ে মৰি গৈছিলোঁ আৰু সেই জ্ঞান কামত আহিল যে আমি পৰমাত্মাৰ সন্তান তোমাৰ আৰু আমাৰ কোনো মিল নাই পৰমাত্মাই কৈছে সৎগুৰুৰ শৰণত অহাৰ পিছত ধৰ্মৰাজৰ কি ভয় এই কালৰ দূতেনো কি কৰিব পৰছত হ'ল যে পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সমগ্ৰ সৃষ্টিৰ ৰচয়িতা কুল মালিক কবিৰ চাহেব দেৱৰ অসীম কৃপাৰে আপোনালোককে সৎসংগ শুনোৱাৰ সুযোগ প্ৰাপ্ত হৈছে এওঁলোক পুণ্যাত্মা যিসকলে সৎসংগ শুনি আছে আজি কলিযুগত কোনো মানুহৰ হাতত সময় নাই কোনো মানুহৰে হাতত একেবাৰে টাইম নাই এনেকুৱা সময়ত আপোনালোকৰ হাতত টাইম আছে পৰমাত্মাই আপোনালোকৰ ওপৰত দয়া কৰিছে এই কালৰ জাল আপোনালোকৰ হৃদয়ৰ পৰা নমাই আনিছে আপোনালোকে বুজি পাইছে কিন্তু আপোনালোকৰ পূৰ্বজন্মৰ সংস্কাৰ আপোনালোকৰ পূৰ্বজন্মৰ যিসমূহ পাপ আছিল জন্মান্তৰৰ সেয়া অধিক পৰিমাণৰ কম নহয় আৰু আপোনালোকৰ ভক্তি শূন্য এই কলিযুগত আহি পোৱাৰ কাৰণে একেবাৰে সীমিত হৈ পৰিছে কাৰণ সত্যযুগ ত্ৰেতা দ্বাপৰত এইসকল পুণ্যাত্মাৰ পুণ্য প্ৰায় শেষ হৈ যায় সেই তিনিও যুগৰ ভিতৰত প্ৰাণী বেছি দুখী নহয় সত্য যুগত মানুহৰ লাখ বছৰৰ আয়ুস আছিল এতিয়া বিচাৰ কৰক পুণ্যাত্মাসকল সেই লাখ বছৰৰ জীৱনো আমি সকলোৱে পাৰ কৰিছোঁ মনুষ্য জীৱন আৰু সেই সময়ত আমাৰ শৰীৰ সুস্থ মন শান্ত খং ক্ৰোধ বহুত কম সত্য যুগত গতিকে সেই সময়তো আমি আছিলোঁ সত্য যুগৰ বিশেষ বৈশিষ্ট্য আছিল যে পত্নীৰ পূৰ্বে স্বামীৰ মৃত্যু হোৱা নাছিল পিতৃৰ পূৰ্বে পুত্ৰৰ মৃত্যু হোৱা নাছিল আৰু শাৰীৰিক কষ্ট মানসিক চিন্তা এইবোৰ নামমাত্ৰ হৈছিল
1,00,000 বৰ্ষৰ জীৱন আছিল মানুহৰ। এতিয়া আমি 60, 70, 75লৈকে আহি পালে নিজকে ধন্য বুলি ভাবোঁ। আৰু ইমান কষ্ট শৰীৰলৈ আহি যায়, ইমান প্ৰকাৰৰ বাধাই শৰীৰক আৱৰি ধৰে এই কলি যুগত। এতিয়া আমি এয়া ভাবোঁ যে পৰমাত্মা মৃত্যু হৈ যাওক, কিন্তু ঠিক ঠাকভাৱে যাতে হয়। আগতে যেতিয়ালৈকে আমি ডেকা হৈ থাকোঁ 50 বছৰ বয়সলৈকে, তেতিয়া ভাবোঁ যে এতিয়া যাতে নমৰোঁ। আৰু মনত এনেকুৱা ভাৱ আহে যে আমি এতিয়া নমৰিম। আৰু যেতিয়া 70 বছৰ পাৰ কৰি লয় প্ৰাণীয়ে কলি যুগত, তাৰপিছত তেওঁ কেতিয়াবা আঁঠুৰ বিষ, কেতিয়াবা মূৰৰ বিষ, কেতিয়াবা ভৰিৰ বিষ, কেতিয়াবা দাঁত দুৰ্বল হয়, কেতিয়াবা আকৌ আন ধৰণৰ বেমাৰ যেনে খোজকাঢ়িব নোৱাৰা, বহু প্ৰকাৰৰ বাধাই আৱৰি ধৰে, চকুৰে দেখা নোপোৱা। শৰীৰত কেৱল মাথো হাড় অৱশিষ্ট থাকে। আকৌ গম পাওঁ যে সেই ব্যক্তি এনেকুৱা বেমাৰগ্ৰস্ত হৈ বৃদ্ধাৱস্থাত ভুগি আছে। কাৰোবাৰ কাহিনী শুনো যে তেওঁ ইমান দিন ধৰি ভুগি কষ্ট পাই হাহাকাৰ কৰি মৃত্যুবৰণ কৰিছে। গতিকে আজি কলি যুগত আমি এই ভাবোঁ যে পৰমাত্মা ভালে ভালে যাতে মৃত্যুবৰণ কৰোঁ, মৃত্যুৰ কোনো অবজেকশ্যন নাথাকে, একেবাৰে কম। এয়া আশাটো থাকে যাতে এতিয়া নমৰোঁ, এতিয়া চাগে আৰু জীৱন বাকী আছে। কিন্তু বেছিভাগ এই সমস্যা আহি পৰে পৰমাত্মাই ঠিক ঠাক জীৱন, এই শ্বাস সম্পূৰ্ণ হয়, আমাৰ সময় সম্পূৰ্ণ হওক। আৰু যেতিয়া আমি সত্য যুগত আছিলোঁ, সত্য যুগততো শেষ নিশ্বাসলৈকে জীৱন বৰ সুস্থ সবল আছিল, অতি সহজতে শৰীৰ ত্যাগ কৰিছিল। পূৰ্ব পুণ্য ইমান ভাল হয়, যেনেকৈ আপোনালোকে ইয়াতো 1-2জন প্ৰাণী দেখিছে যে যিসকলে না কোনো ভক্তি কৰে, না কোনো ধৰ্ম পুণ্য কৰে, আৰু মৃত্যু 50, 60, 65 বছৰ বয়সত এনেকৈ হৈ যায় যে ৰাতি টোপনি গৈছে আৰু ৰাতিপুৱা মৃত অৱস্থাত পাইছে। অতি সহজতে, কোনো কষ্ট নাই, কোনো কষ্ট নাছিল, কোনো ৰোগ নাছিল, তেওঁ মৃত্যুবৰণ কৰিছে। তেওঁ কোনো কষ্টই নাপালে, কাৰণ তেওঁৰ আগৰ পুণ্য আছিল, কিন্তু সেই আটাইবোৰ ফিনিছ হৈ গ'ল, শেষ হৈ গ'ল। অহা জনমত তেওঁ কোনো পশুজনীত যাব, তেতিয়া আৰু শান্তি একেবাৰে নাই, বহুত কষ্ট অসুবিধা হ'ব। গতিকে কোৱাৰ ভাৱাৰ্থ হ'ল যে আমি লাখ বছৰ জীৱন যাপন কৰি আমি এই সংসাৰত মানৱ ৰূপত আছিলোঁ। আকৌ ত্ৰেতা যুগত 10,000 বৰ্ষ, 10,000 বৰ্ষলৈকে সেই আয়ুস থাকে। আৰু ত্ৰেতাত 1000 বছৰলৈকে, য'ৰ পৰা ষ্টাৰ্ট হয় 1000 বছৰলৈকে, আৰু এণ্ড হয় তাত 200 বছৰৰ আয়ুস বাকী থাকে। দ্বাপৰ যুগত, কলি যুগত 200, 215, 30ৰ পৰা আৰম্ভ হয়, আৰু ইয়াৰ অন্ত 15-20 বছৰত সমাপ্ত হৈ যায়। কলি যুগত মানুহৰ আয়ুস হ'ব 20 বছৰ, ঘূৰ কলি যুগৰ ফালে, শেষৰ ফালে কলি যুগৰ। আৰু 5 বছৰীয়া ছোৱালীয়ে সন্তান জন্ম দিব, ল'ৰা ছোৱালী হ'ব। আৰু 15 বছৰ বয়সতে সকলোৱে মৃত্যুবৰণ কৰিব, প্ৰায় মৃত্যু হৈ যাব। যেনেকৈ আজিকালি 75 বছৰ, 80 বছৰ যেনে তেনে মানুহ জীয়াই থাকে। গতিকে সেই সময়ত এনেকুৱা হ'ব যে 20 বছৰৰ আয়ুস থাকিব, আৰু 15 বছৰ বয়সতে অধিকাংশ মানুহে মৃত্যুবৰণ কৰিব। আৰু 15 বছৰ বয়সৰ ভিতৰতেই ডেকাও হ'ব, ল'ৰা ছোৱালীও হ'ব, আৰু মৃত্যুবৰণো কৰিব। গতিকে ই 15-20 বছৰো বেছি যেন লাগিব, যেনেকৈ আমি এতিয়া 100 বছৰক ভাবোঁ। আজি যিসকল 20-22 বছৰৰ ল'ৰা ছোৱালী আছে, সিহঁতক যদি কোনোবাই এনেকৈ কয় যে ভাই তোমাৰ 80 বছৰ আয়ুস আছে, কাৰোবাক হাত দেখায়, তেতিয়া আনন্দিত হয়, মুখত হাঁহি আহি যায়। আৰু যেতিয়া 80ৰ ওচৰা ওচৰি আহে, তেতিয়া ভাবে যে হে ভগৱান, আৰু 10 বছৰ বেছি আয়ুস দি দিয়ক। যদি শৰীৰ সুস্থ থাকে, অসুস্থ অৱস্থাত নকয় মোক আয়ুস দিব, তেতিয়া কয় হে ভগৱান, মই যাতে ভালে ভালে মৰোঁ, কষ্ট যাতে নাপাওঁ। মৰিবলৈও ভাবিবলগীয়া হয়,
কিন্তু এয়া মাথো ভাবিলেই নহ'ব। পৰমাত্মাৰ ভক্তিৰে, পৰমাত্মাৰ কৃপাৰে বৃদ্ধ বয়সতো জীৱ সুস্থ সবল থাকে। কিন্তু ইয়াৰ বাবে আমি আগৰ পৰাই চেষ্টা কৰিব লাগিব। কাৰণ আমাৰ এই কালে এনেকুৱা ব্যৱস্থা কৰি ৰাখিছে, এটা বিশেষ ধাৰণা বনাই ৰাখিছে সাধাৰণ মানুহৰ মাজত। যেনেকৈ আমাৰ ইয়াত সৰু সৰু ল'ৰা ছোৱালীও নাম লৈ লয়। আমি 3 বছৰত ল'ৰা ছোৱালীয়ে যেতিয়া কথা ক'বলৈ ধৰে, তেতিয়া তাক প্ৰথম মন্ত্ৰ প্ৰদান কৰোঁ, আৰু দ্বিতীয় মন্ত্ৰ সৎনাম যেতিয়া 10 বছৰ বয়সৰ হৈ যায় তেতিয়া দিওঁ। কাৰণ তেতিয়া সি উশাহ নিশাহৰ ক্ৰিয়া ভালদৰে কৰাৰ যোগ্য হয়। আৰু সাধাৰণ মানুহৰ ধাৰণা কি, যেনেকৈ কোনো 40 বছৰীয়া ব্যক্তি অথবা 20 বছৰীয়া, 15-25 বছৰীয়া ল'ৰা বা ছোৱালী, আৰু তাক কোনো গাঁৱৰ মানুহে যদি কয়, গাঁৱৰ মানুহক কয়, ভাই মই শৰণ লৈ আছোঁ, কি এতিয়াই কি তোমাৰ নাম লোৱাৰ সময় হৈছে জানো? ভক্তিটো বৃদ্ধাৱস্থাত কৰিব লাগে। এতিয়া বৃদ্ধাৱস্থাত যেনেকৈ ভক্তি কৰিবা মনেই জানিব। গোটেই জীৱন বেয়া কাম কৰিলা 50-60 বছৰ ধৰি, তেন্তে ক'ৰ পৰা সুখ হ'ব? তেতিয়া কেৱল দুখেই দুখ হ'ব। কোনোবাৰ পুতেক ঠুকাব, কাৰোবাৰ ছোৱালী বিধৱা হৈ যাব, কাৰোবাৰ সমস্যা হ'ব, নিজৰ শৰীৰতে কিমান অসংখ্য বেমাৰে বাহ ল'ব। গতিকে পৰমাত্মাই কৈছে ভাল দিন পাৰ হৈ গ'ল। कबीर दुख में सुमरण सब करे, सुख में करे ना कोई। जय सुख में सुमरण करे तो दुख काहे को होवे। कबीर सुख में सुमरण किया नहीं, फिर दुख में करते याद। कहे कबीर ता दास की, फिर कौन सुने फरियाद। এতিয়া ঘৰতো সুখ, পৰিয়াল, ল'ৰা ছোৱালীও ঠিকেই আছে, ভাল ঠাইলৈ বিয়া হৈ গ'ল, সিহঁতে ভাল চাকৰিও পালে অথবা ব্যৱসায় বাণিজ্য ঠিক চলিল। তেতিয়া ভগৱানৰ পিনে কোনেও নাচায়, কেৱল ফৰ্মেলিটি কৰে। 6 মাহৰ মূৰত ক'ৰবাত পূজা কৰিলে, যদি কৰিলে। পৰমাত্মাই কৈছে तू जाने तेरी ऐसे निभाएगी हरदम लेखा भरना रे। তুমি ভাবি আছা যে মই এনেকৈ আনন্দ উল্লাসত থাকিম, এনেকৈ ফূৰ্তিত থাকিম। নাই, কোৱা হয় যে এটা এটা উশাহৰ হিচাপ হৈ আছে তোমাৰ। যিদিনাখন তোমাৰ পুণ্য সমাপ্ত হৈ যাব, এই বেটাৰী, এইবোৰ পূৰ্বজন্মৰ চাৰ্জ পুণ্য জমা হৈ আছে, যিদিনাখন এয়া সমাপ্ত হৈ যাব, তোমাৰ ইনভাৰ্টাৰৰ বেটাৰীৰ দৰে ফিউজ হৈ যাব। যেনেকৈ বৰ্তমান এটা ইনভাৰ্টাৰ বনাইছে বৈজ্ঞানিকসকলে, তাতে 2টা বেটাৰী থাকে। সেই বেটাৰীক লাইটৰ দ্বাৰা চাৰ্জ কৰা হয়, চাৰ্জাৰৰ যোগেদি। আৰু যেতিয়া সেই বেটাৰী চাৰ্জ হৈ যায়, তেতিয়া চাৰ্জাৰ খুলি দিয়াৰ পাছতো, লাইটৰ সৈতে কানেকশ্যন নাৰাখিলেও, তেতিয়াও সেই ইনভাৰ্টাৰে কাম কৰি থাকে। ফেনো চলি থাকে, লাইটো চলি থাকে, আৰু সি নিজৰ কাম সম্পূৰ্ণ কৰি আছে। আৰু যেতিয়া ই ডিচাৰ্জ হৈ যাব, বেটাৰী শেষ হৈ যাব, একেবাৰে শেষ হৈ যাব, তেতিয়া আৰু ফেনো নচলিব, কুলাৰো নচলিব, লাইটো নজ্বলিব। গতিকে এই প্ৰকাৰে যিসকলৰ পূৰ্বজন্মৰ বেটাৰীত চাৰ্জ আছে, তেওঁলোকৰ মাজত কোনো এজন আজি প্ৰধানমন্ত্ৰী হৈছে, কোনোবা ৰাষ্ট্ৰপতি হৈছে, আৰু কোনোৱে উচ্চ পদত নিযুক্ত আছে, কোনোবাৰ প্ৰচুৰ ধন আছে, কোনো এজন আকৌ ফেক্টৰীৰ মালিক, কোনোবাই খনি খান্দি আছে, কোনো আকৌ উন্নত কৃষক, জমিদাৰ। আৰু যেতিয়া সিহঁতৰ বেটাৰী ডিচাৰ্জ হ'ব, পূৰ্বজন্মৰ পুণ্য সমাপ্ত হ'ব, তেতিয়া চাব সিহঁতৰ পৰিণতি কি হয়। এনেকুৱা যথেষ্ট উদাহৰণ যদিও আগতেও আছিল, তেওঁ আমাৰ চকুৰ আগত, কিন্তু উত্তেজনাময় একো নাছিলে, তেওঁলোকৰ দুখ অসুবিধা নাছিলে, ভৰো নাছিলে। এতিয়া যেতিয়া নাম উপদেশ আৰু জ্ঞান হোৱাৰ পিছতো আকৌ দুৰ্ঘটনাবোৰ জনতাসকলৰ লগত ঘটি আছে, নামবিহীন মানুহবোৰৰ লগত। গতিকে সেইকাৰণে আমাৰ চকু আৰু বেছিকৈ খুলি গ'ল। যেন যিসকলে এনেকুৱা দেখিছিলে ডাঙৰ কাম চলি আছে, তেওঁলোকৰ সন্তান ডাঙৰ হৈ গৈছে, আজি তেওঁলোকৰ সেই দুৰ্গতি হৈছে। তেওঁলোকৰ কাহিনী যদি শুনে, তেনেহ'লে মানুহৰ চকুলো নুশুকায়। গতিকে পুণ্যাত্মাসকল,
परमात्मा कहते हैं दुख में सुमरण सब करे, सुख में करे ना कोई। और जय सुख में भी सुमरण कर ले तो दुख का एक होए। सुख में सुमरण किया नहीं, फिर दुख में करते याद, कह कबीरता दास की फिर कौन सुने फरियाद। পুণ্যাত্মাসকল, এয়া আপোনালোকৰ ভাগ্য যে পৰমাত্মাই আপোনালোকক কৃপা কৰিছে। পৰমেশ্বৰে স্বয়ং আহি যথাৰ্থ জ্ঞান আপোনালোকক দিছে। মানৱ এই আত্মা মানৱ শৰীৰ ধাৰণ কৰি যিসকল পুণ্যাত্মা হয় আগৰ মনুষ্য জীৱনৰ পৰা আহিছে, তেওঁলোকে পৰমাত্মাৰ ভক্তি অবিহনে থাকিব নোৱাৰে। আৰু এনেও এই আত্মা যেতিয়াৰ পৰাই ভগৱানৰ পৰা বঞ্চিত হৈছে, ত্যাগ কৰি আহিছে, সৎলোকৰ পৰা আহিছে, সেইদিনাৰ পৰাই তেওঁৰ আভাস হৈ গ'ল যে পৰমাত্মাবিহীন তেওঁৰ কোনো ঠিকনা নাই। সেইদিনাৰ পৰাই তেওঁ আকৌ বিচাৰিব আৰম্ভ কৰিলে পৰমাত্মা। এই আত্মাই সেইদিনাৰ পৰাই চেষ্টা আৰম্ভ কৰিলে, কিন্তু তেওঁ য'ত আহিছে, য'ত এই আত্মা আহিছে, তেওঁ নাজানে যে তেওঁ ক'ত আহিছে। আৰু ইয়াৰ মালিক কোন? কাল, ব্ৰহ্ম, জ্যোতি, নিৰঞ্জন, সদাশিৱ। কালৰূপী ব্ৰহ্ম তেওঁ আমাক প্ৰতাৰিত কৰি আছে, সত্যৰ লগত পৰিচয় হ'বলৈ দিয়া নাই। তেওঁৰ উদ্দেশ্য এইটো যে তেওঁলোকে নিজৰ মালিকৰ বিষয়ে যেন কোনো তথ্য জানিব নোৱাৰে। আৰু সেইকাৰণে ঋষি মহৰ্ষিসকলে এটা জ্ঞানহীন থিয়ৰী বনাই দিলে, সিদ্ধান্ত ল'লে যে জন্ম মৃত্যু কেতিয়াও সমাপ্ত নহয়, জন্ম মৃত্যুটো হৈয়ে থাকিব। গীতাৰ উদাহৰণ দি বুজাইছে যে এই প্ৰাণীয়ে যেতিয়া এটা শৰীৰেৰে সেই সময়তে আন এটা শৰীৰ তৈয়াৰ হৈ যায়, যেনেকৈ এক পতংগ থাকে, পতংগ এনেকৈ চলে। পিছৰ ভৰিটো উঠাই আকৌ আগত ৰাখে, আকৌ পাছৰ দাঁতৰ দৰে সিহঁতৰ আগত পিছত ভৰি থাকে। আঠ ঠেং সন্মুখৰ ঠানিত থৈহে সেই পতংগই পিছ ঠেং উঠাই আহে। অৰ্থাৎ ই যেতিয়া ইয়াৰ পৰা শৰীৰেৰে, তেতিয়া আগতেই তাৰ নেক্সট জীৱনটো তৈয়াৰ হৈ থাকে। সেয়ে কোৱা হয়, কিয় চিন্তা কৰি থকা, জন্মটো হৈয়ে থাকিব। গতিকে এনেকুৱা উদাহৰণ দিছিলে। আজি এতিয়া মনুষ্য জীৱন, পাছলৈ গাধৰ তৈয়াৰ নিজে নিজে হৈ আছে, কিয়নো ভক্তি ভালদৰে কৰা নাই। সেই তৈয়াৰী শৰীৰ এওঁতো পাবই পাব, অথবা ভূত হৈ যাব, কিছুদিন প্ৰেত হৈ যাব, কিছুদিন আকৌ স্বৰ্গৰ দেৱতা হৈ যাব পাৰে, কিয়নো ভাল পুণ্য কৰিছা হয়তো। কিন্তু তত্ত্বজ্ঞানৰ অভাৱত আমি পৰমাত্মাৰ বিধানৰ লগত একেবাৰে অপৰিচিত হৈ পৰিছো। পুণ্যাত্মাসকল, আগৰ সৎসংগত আপোনালোকক কৈছিলো যে এই প্ৰাণীবোৰে দুই প্ৰকাৰেৰে মানৱ শৰীৰ প্ৰাপ্ত কৰে। এটাটো টাৰ্ণ ৱাইজ তেওঁ মানৱ শৰীৰ প্ৰাপ্ত কৰে, 84 লাখ যোনি ভোগ কৰি এটা মনুষ্য জীৱন তেওঁ কম্পালচৰি লাভ কৰে। তেওঁ পৰমাত্মা কবিৰদেৱে এই কালক এটা আদেশ দি ৰাখিছে, নহ'লেতো তেওঁ এটা জন্মও নিদিলে হয় মনুষ্য। কাৰণ তাৰ সকলোতকৈ ডাঙৰ বিপদজনক হ'ব পাৰে, মনুষ্য প্ৰাপ্ত কৰি তেওঁ মালিকক পাব পাৰে। এই মনুষ্য জীৱনত এইটোৱে এটা ডাঙৰ বিশেষত্ব। অন্যথা পৰমাত্মাই মনুষ্য শৰীৰৰ বিষয়ে কি কৈছে? गर्भ ना करे रे गंवारा, जो बन धन पावना दिन चारा जी। কি কয় পৰমাত্মাই? के पशु के चाम की तो जूती बन जा नौबत और नगारा, नरदेही किसे काम न आवे या जड़बुझ हो जा छारा। কোৱা হয় পশুৰ চামৰাৰে জোতা বনোৱা হয়। নৌবত আৰু নাগাৰা, এই ৰজাসকলে নাগাৰা বজাইছিলে
আৰু বহু প্ৰকাৰৰ ঢোলক ইত্যাদি ইয়াৰে ছাল লগাই ইয়াৰ প্ৰয়োগ কৰিছিলে। लेकिन नरदेही किसी काम नहीं आवे। এইটো ছাই হ'ব, ব্যৰ্থ হয়, ইউজলেছ। অৰ্থাৎ যিসকলে ভক্তি নকৰে, পৰমাত্মাৰ সৎ সাধনা নকৰে, সেই মনুষ্য শৰীৰ ইমান ইউজলেছ হয়, ইমান ব্যৰ্থ, বহুতকৈও বেছি। পশুৰ চামৰা পৰ্যন্ত কামত আহে, কিন্তু ইয়াৰ চামৰা একো কামত নাহে। আৰু ইয়াৰে পৰমাত্মা প্ৰাপ্তি হ'ব পাৰে। সেইকাৰণে ইয়াক সকলোতকৈ উত্তম শৰীৰ অৰ্থাৎ চোলা বুলি ক'লে। গতিকে পুণ্যাত্মাসকল, আপোনালোকৰ এই জ্ঞান প্ৰাপ্ত হৈছে, আপোনালোকৰ পুণ্যৰ কোনো গণনা নহয়। আৰু এটাতো এনেকুৱা টাৰ্ণৱাইজ জীৱন লাভ কৰে মনুষ্যই, আৰু এটা লাভ কৰে যেনেকৈ একেৰাহে আপোনাৰ কেইবাবাৰো জন্ম হ'ব পাৰে মনুষ্যই। আপোনালোকৰ আগৰ পুণ্যৰ বাবে, আগৰ পুণ্যতাৰ কাৰণেও আপোনালোকৰ কণ্টিনিউৱাছলি 2, 4, 10, 20, 50, 100 বাৰ পৰ্যন্ত মনুষ্য জীৱন পাব পাৰে। তেনেহ'লে ইয়াৰ লাভ কি? যেনে এতিয়া মই প্ৰায় 60 বৰ্ষৰ হৈছোঁ এই দাস। এতিয়া এই জীৱনত মই কি পাইছোঁ? যদি এই মাৰ্গ নেপালোঁ হয়, ভক্তি নকৰিলোহেঁতেন। গতিকে আমি যি প্ৰচিডিউৰ শুনিছিলোঁ, যিটো মানিছিলোঁ যে সন্তানৰ লালন পালন কৰিম, তেওঁলোকক বিয়া দিম, ভগৱানে তেওঁলোকক সন্তান দিয়ক আৰু নিশ্চিন্ত মনে মৰি যাওক, আগৰ জন্মত মৃত্যু হ'ব, আৰু যদি কিবা পুণ্য থাকি যায় তেনেহ'লে পাছৰ জন্মত আকৌ মানুহ হ'ব। তেতিয়া এই প্ৰচিডিউৰ আকৌ আৰম্ভ। 5-6 জন বালক হ'ল, কিছুমান মৰিলে, কিছুমান বাচিলে, আকৌ হাহাকাৰ। অৰ্থাৎ আমি জীৱ সংজ্ঞাত ৰমীন হৈছিলোঁ। এতিয়া আমি গম পাইছোঁ পৰমাত্মাৰ বাণীয়ে আমাক জোকাৰি গৈছে যে কি ক'লে, তুমি তালৈ ব'লা য'ত জন্ম মৃত্যু নহয়। मन तू चल रे सुख के सागर, जहाँ शब्द सिंधु रत्नागर। कोट जन्म तने बरमत होगे, कुछ ना हाथ लग्या रे। कोटि जन्म तने बरमत होगे, कुछ ना हाथ लग्या रे। कुकर सुकर खरबया बोरे, कौआ हंस बुगारे। मन तू चल रे सुख के सागर, जहाँ शब्द सिंधु रत्नागर। कोटि जन्म तू राजा की न्या, मिटी न मन की आशा। कोटि जन्म तू राजा की न्या, मिटी न मन की आशा। भिक्षुक हो के तू दर दर घूम्या, ये मिला न निर्गुण रासा। मन तू चल रे सुख के सागर, जहाँ शब्द सिंधु रत्नागर। इंद्र कुबेर ईश की पदवी, ब्रह्मा वरुण धर्मराया। इंद्र कुबेर ईश की पदवी, ब्रह्मा वरुण धर्मराया। विष्णुनाथ के पुर को जाके तू फिर भी वापस आया। मन तू चल रे सुख के सागर, जहाँ शब्द सिंधु रत्नागर। असंग जन्म तोए मरत्या होगे, जीवित क्यों ना मरे रे। 12 मद महल मठ बोरे, बोहर न दे दो रे। मन तू चल रे सुख के सागर, जहाँ शब्द सिंधु रत्नागर। मन तू चल रे सुख के सागर, जहाँ शब्द सिंधु रत्नागर। दोजक बहिष्ट सभी ते देखे, राजपाट के रसिया। दोजक भिष्ट सभी ते देखे, राजपाट के रसिया। 3 लोक से तरपत नाही, ये मन भोगी खसिया। मन तू चल रे सुख के सागर, जहाँ शब्द सिंधु रत्नागर।
मन तू चल रे सुख के सागर जहाँ शब्द सिंधु रत्नागर। भाई सतगुरु मिले तो इच्छा मिटे पद मिल पदे समान। सतगुरु मिले तो इच्छा मिटे पद मिल पदे समान। चल हंसा उस लोक पठाऊं जो आद अमर अस्थान। मन तू चल रे सुख के सागर जहाँ शब्द सिंधु रत्नागर। मन तू चल रे सुख के सागर जहाँ शब्द सिंधु रत्नागर। भाई चार मुक्ति जहाँ चंपी करती माया होरी दासी। चार मुक्ति जहाँ चंपी करती माया हो रही दासी। दास गरीब अभय पद पर से वो मिले राम अविनाशी। मन तू चल रे सुख के सागर जहाँ शब्द सिंधु रत्नागर। मन तू चल रे सुख के सागर जहाँ शब्द सिंधु रत्नागर। पुण्यात्माসকল, আমি সকলোৱে কালৰ মায়াৰ ভাঙৰ নিচাত বহুত বেছি গ্ৰস্ত হৈ আছো। परमात्मा कहते हैं कबीर ये माया अटपटी सब गट आने अड़ी। किस किस को समझाऊं या कुए बांग पड़ी। পৰমাত্মাই এইটো বুজাবলৈ চেষ্টা কৰিছে যে এজন ব্যক্তিক মই বুজাই দিওঁ বুজি লয়। আকৌ সেই একেটা কথাতেই দ্বিতীয় চনে কয়, কোনে দেখিছে ভগৱান? ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ওপৰত আমি আৰু একো শুনাই নাই। ক'ত লিখা আছে? কিয় বিপথে পৰিচালিত কৰি আছে? এতিয়া পৰমাত্মাই এইটোতে কৈছিলে যে अब किस किस न समझाऊं या कुआ बांग पड़ी। এতিয়া মালিক আছিলে তেওঁ 600 বছৰ আগতে কবিৰ পৰমেশ্বৰ দেই। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁৱেই কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। কি নাম আপোনাৰ? মোৰ নাম দীক্ষিত ফৰছৱাল। মই জাতিৰ নজফগড় দিল্লীত থাকোঁ। ৰেডিমেড গাৰ্মেণ্টছৰ জিন্সৰ হ'লচেলৰ কাম আছে মোৰ। ছাৰ, সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? মই হনুমানদেৱ আৰু কৃষ্ণদেৱৰ ভক্তি কৰিছিলোঁ। মোৰ হনুমানদেৱত আস্থা আছিল আৰু মই মঙলবাৰে ব্ৰত ৰাখিছিলোঁ। প্ৰত্যেক মঙলবাৰে মই মন্দিৰলৈ গৈছিলোঁ, হনুমান মন্দিৰলৈ, তাতে প্ৰসাদ দিছিলোঁ, ব্ৰত ৰাখিছিলোঁ। আৰু মোৰ এনেকুৱা দৃঢ় বিশ্বাস আছিল, মোৰ জ্বৰ উঠিলেও পুৱা উঠি গা পা ধুই মই হনুমান চালিচা পঢ়িছিলোঁ, বেমাৰ হ'লেও সকলো কৰিছিলোঁ, এইবোৰ কৰিছিলোঁ। ছাৰ, হনুমান দেৱৰ ভক্তি কৰি কৰি আপুনি কি কি লাভ প্ৰাপ্ত কৰিলে? হয়, লাভটো মই একো প্ৰাপ্ত কৰা নাই, ওলোটাকৈ লোকচানহে হৈছিলে। যেনে ঘৰত প্ৰেত বাধা, বেমাৰ হোৱা। মই 1-2 বছৰ বেমাৰত পৰি আছিলোঁ। মোক জ্বৰে নেৰিছিলেই। মোৰ চকুত সমস্যা হৈছিলে, মই অপাৰেশ্যন কৰাইছিলোঁ। অপাৰেশ্যন কৰাৰ পিছত চকুৰে পানী পৰি আছিলে। মোৰ ইমান সমস্যা হৈছিলে, দুখতে কান্দিছিলোঁ, ঘৰৰ মানুহৰ ওপৰত চিঞৰিছিলোঁ, একো লাভ হোৱা নাছিল মোৰ। ছাৰ, আপুনি যে ক'লে হনুমানৰ ভক্তি কৰাৰ পিছতো ভূত বাধা আহিলে, আপোনাৰ ঘৰত অশান্তি হ'ল, চকুৰ দৃষ্টিশক্তি কমি গ'ল, গতিকে সন্ত ৰামপাল দেৱ মহাৰাজৰ বিষয়ে আপুনি কেনেকৈ গম পালে? এটা সময়ৰ কথা, এবাৰ মই বজাৰলৈ গৈছিলোঁ। বজাৰত এখন মোবাইলৰ দোকানলৈ গৈছিলোঁ। ৰিচাৰ্জ কৰাবৰ বাবে মই ভিতৰলৈ গ'লোঁ। তাতে মই এখন জ্ঞান গংগা নামৰ কিতাপ থকা দেখিলোঁ। প্ৰথম পৃষ্ঠাখন যেতিয়া মই খুলি চালোঁ তেতিয়া মোৰ অলপ আচহুৱা লাগিল। কবিৰ চাহেবৰ বাণী আছিল আৰু বাকী সাৰাংশ আছিল। মই চাব বিচাৰিছিলোঁ যে এনেকুৱা কি আছে কিতাপত, যে বাণী এটা দুটা আৰু সাৰাংশ ইমান। সেই কিতাপখন মই ঘৰলৈ নিলোঁ, মই সেইখন পঢ়িলোঁ আৰু পঢ়াৰ পিছত তাৰপিছত মই পাছফালে চালোঁ যে ইয়াৰ এড্ৰেছ ক'ৰ, যাব লাগিব, এবাৰ চাব লাগিব যে কি ক'ব বিচাৰিছে সন্ত ৰামপাল দেৱ মহাৰাজে। তাৰপিছত মই হিচাৰলৈ গ'লোঁ, বৰবালাত, আৰু তালৈ গৈ মই নাম দীক্ষা ল'লোঁ 2 ফেব্ৰুৱাৰীত 2014। আৰু তাৰপিছত তাতে সন্ত ৰামপাল দেৱ মহাৰাজৰ দৰ্শন কৰিলোঁ আৰু 3 দিন সৎসংগ শুনিলোঁ। সেই সৎসংগ শুনি মই অলপ জ্ঞান বুজি পালোঁ। মই গম পালোঁ যে আমি আজিলৈকে যে সাধনা কৰি আছিলোঁ সেয়া শাস্ত্ৰৰ বিৰুদ্ধ, সেয়া সকলোবোৰ সাজি কোৱা কথাহে আছিল। যিবোৰ সন্ত ৰামপাল দেৱ মহাৰাজে কৈ আছে সেয়া শাস্ত্ৰ অনুকূল সাধনা, শাস্ত্ৰৰ পৰা কৈ আছে, যিটো স্তম্ভ কৰি দিয়াৰ কথা আছিল মোৰ বাবে।
ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ কি কি লাভ প্ৰাপ্ত হ'ল? ছাৰ প্ৰথম লাভটো মই এইটো প্ৰাপ্ত কৰিলোঁ যে মোৰ চকুৰে যে পানী পৰি আছিল, যি কোনো বদমাছে মোৰ ওপৰত কিবা কৰিছিলে, সেই পানী পৰা বন্ধ হৈ গ'ল। আৰু বাকী যে ঘৰত অশান্তি আছিলে, বাৰ বাৰ এক্সিডেণ্ট হৈ গৈছিলে, ভূত বাধা আছিলে, সেয়াও শেষ হৈ গ'ল। আৰু তাৰোপৰি মোৰ পত্নীৰ লগতো মোৰ কাজিয়া হৈছিলে, তাৰপিছত তাইও নাম উপদেশ ল'লে, তাইৰো ভূত বাধা আছিলে। তাইৰ ভূত বাধা আছিলে বুলি মই গমেই পোৱা নাছিলোঁ। ডক্তৰৰ ওচৰলৈ লৈ গৈছিলোঁ, ডক্তৰেও কৈছিলে কোনো বেমাৰ নাই। তাই মূৰত ধৰি চিঞৰি আছিলে আৰু ডক্তৰসকলে মানা কৰি দিছিলে। আনকি দীনদয়ালৰ দৰে ডাঙৰ ডাঙৰ হস্পিটেললৈ লৈ গৈছিলোঁ মই, আৰু প্ৰাইভেটলৈও গৈছিলোঁ। সূৰ্যক্ৰেণ নামৰ হস্পিটেল এখনো আছে ইয়াত ডাঙৰ, তালৈকে লৈ গৈছিলোঁ। ধৰিবই পৰা নাছিলে। MRIও কৰাইছিলোঁ, বাকী যি টেষ্ট আছিলে সেইবোৰো কৰাইছিলোঁ। তেওঁলোকে ক'লে একো সমস্যা নাই, এওঁৰ ঘৰলৈ লৈ যোৱা। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ লৈ গৈ মই ক'লোঁ যে পৰমাত্মা দয়া কৰক, আপুনিয়ে ঠিক কৰিব পাৰিব। সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত সেই বেমাৰো ভাল হ'ল, ঘৰৰ অশান্তিও দূৰ হ'ল, আৰু মোৰ পত্নীৰ ভূত প্ৰেতৰ বাধাও আঁতৰ হ'ল। আৰু মোৰ বেমাৰ এটা আছিলে, মই 1 বছৰ 2 বছৰলৈকে বেমাৰত পৰি থাকিছিলোঁ। গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত যে মই 1-2 বছৰলৈকে যে বেমাৰত পৰি আছিলোঁ, সেই বেমাৰো মোৰ কাট খালে, মই আৰু কেতিয়াও বেমাৰত নপৰিলোঁ। আৰু এটা চমৎকাৰ আছে, এদিন মই ৰাস্তাৰে গৈ আছিলোঁ কিবা কামত, তেতিয়া হঠাৎ এখন বাইক আহিল আৰু বাইকখনে মোক খুন্দা মাৰি দিলে। আৰু বাইকখন ইমান বেগেৰে আহিছিল যে মই বহুত বেয়াকৈ দুখ পাইছিলোঁ, বহুত বেছি বেয়াকৈ। মই যেতিয়া চালোঁ তেতিয়া বাইক আগলৈ গুচি গৈছিল, আৰু মই নিজকে চালোঁ, দেখি মই স্তম্ভ হৈ গ'লোঁ যে মই দেখোন ক'তোৱে দুখ পোৱা নাই। এয়াও সন্ত ৰামপালদেৱ মহাৰাজৰ দয়া আছিল যে মই বাচি গ'লোঁ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুত লাভ প্ৰাপ্ত কৰিলে, গতিকে জনসাধাৰণক আপুনি কি বাৰ্তা দিব বিচাৰে? ছাৰ, মই জনসাধাৰণক বাৰ্তাটো দিব নোৱাৰোঁ, কিন্তু হাতযোৰ কৰি বিনম্ৰ অনুৰোধ জনাব পাৰিম যে মোৰ যি কষ্ট আছিল, সেই কষ্টবোৰ মোৰ দূৰ হ'ল। গতিকে আপোনালোকেও সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহক, আৰু তেওঁৰ যি শাস্ত্ৰ অনুকূল সাধনা সেয়া আপোনালোকেও কৰক। সেয়া কৰিলে আপোনালোকৰো কষ্ট দূৰ হ'ব, আৰু সকলোৰে যি ঘৰৰ সমস্যা আছে দূৰ হ'ব। গতিকে আপোনালোককো প্ৰাৰ্থনা জনাইছোঁ যে আপোনালোকে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লওক আৰু নিজৰ কষ্ট দূৰ কৰাওক। ছাৰ, আপুনি ক'লে যে যদি দুখৰ পৰা পৰিত্ৰাণ পাব বিচাৰা তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ ভক্তি কৰিব লাগে। কিন্তু আজি বহুত মানুহ এনেকুৱাও আছে যাৰ ওচৰত গাড়ী, পইচা, ঘৰ আছে আৰু পৰিয়ালত সুখো আছে। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ তেওঁলোকে কিয় ভক্তি কৰিব? তেওঁলোকৰো যাৰ ঘৰ, বাৰী, সম্পত্তি আছে, সকলো আছে, তেওঁলোকে ভক্তি কৰিবহে লাগে। কাৰণ পৰমাত্মাই কয় আমাৰ পূৰ্বজন্মৰ উপাৰ্জনৰ বাবে আমি এই সকলোবোৰ পাওঁ, আৰু কেতিয়া তেওঁলোকৰ ওপৰত বিপদ আহে তেওঁলোকৰ সকলো শেষ হৈ যায় চকুৰ আগতেই, কোনে জানে। গতিকে সৎভক্তি কৰিব লাগে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা লৈ, কিয়নো পৰমাত্মা কবিৰ চাহেবৰ বাণী আছে, দুখত সকলোৱে স্মৰণ কৰে, সুখত কোনেও নকৰে। যদি সুখত স্মৰণ কৰা, দুখ কিয়নো হ'ব তোমাৰ? আহিবলগীয়া যি কষ্ট আছে সেই কষ্টৰ পৰা বাচিবলৈ আমি সৎভক্তি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ কৰিব লাগে। মৃত্যুৰ আগতে আমি যি কষ্ট ভুগি আছোঁ তাৰ বাবে আৰু মুক্তি প্ৰাপ্তিৰ বাবে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ লৈ ভক্তি কৰিব লাগে। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বাবে জনসাধাৰণে কি কৰিব লাগিব? আজি বিভিন্ন চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন আহে, আৰু সেই সময়ত সৎসংগ দি থকা সময়ত তলত এডাল লাইন আহি থাকে য'ত কেইবাটাও মোবাইল নম্বৰ লিখা থাকে, যি নম্বৰত আমি যোগাযোগ কৰি আৰু ওচৰৰ নাম দীক্ষা কেন্দ্ৰত গৈ আমি নাম দীক্ষা প্ৰাপ্ত কৰিব পাৰোঁ। ধন্যবাদ ছাৰ। সৎ চাহে। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।